এবিধ আপোনাৰ ওচৰলৈ গৈছোঁ যি আচলতে প্ৰসংগই এতিয়া দেখিবলৈ পোৱা গৈছে চৰ্চা লাভ কৰিছে আৰু বিশেষভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যিগৰাকী গোকুল বৰ্মন সেই গোকুল বৰ্মনে কালিৰ দিনটোত সামাজিক মাধ্যমত যি পোষ্ট কৰিছিল তেওঁ নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ এক চেষ্টা কৰা দেখিবলৈ পোৱা গৈছিল কিন্তু আনহাতে চিকিৎসালয়ৰ যিখন ৰেজিষ্টাৰ সেই ৰেজিষ্টাৰখনত উল্লেখ আছে যে যুৱতীগৰাকীক তেওঁ নিজেই মাৰধৰ কৰিছিল সেই কথাও চিকিৎসকৰ আগত জনাইছিল আৰু সেই ৰেজিষ্টাৰখনত তেওঁৰ নাম উল্লেখ আছে কোনদিনা তেওঁ যুৱতীগৰাকীক ভৰ্তি কৰাইছিল চিকিৎসালয়খনত এই সবিশেষ তথ্যখিনি স্পষ্টকৈ লিখা আছে কিন্তু তাৰ পাছত সামাজিক মাধ্যমত আচলতে কিদৰে ক'ব পাৰে সম্পূৰ্ণ দুটা পৃথক তেওঁ নিজে যেটো সামাজিক মাধ্যমত পোষ্ট দিছে সেই পোষ্টটো এটা পৃথক তথ্য তেওঁ প্ৰকাশ কৰিছে চিকিৎসালয় যেটো তথ্য দিছে হেতু এটা সম্পূৰ্ণ পৃথক হয় পৰি প্ৰথমতে ক'ব লাগিব যে আমি চিকিৎসালয়খনৰ লগত সম্পূৰ্ণ যোগাযোগ কৰি আছো আৰু যেটো যিজন চিকিৎসকে আমি তেওঁলোকৰ যোগাযোগ কৰি আছো আৰু চিকিৎসালয়ৰ ফালৰ পৰা এটা কথা আমাক জনাইছে যে চিকিৎসকৰ যি বিধি চিকিৎসকৰ মতে যি বিধি আছে মেডিকো লিগেল বিধিৰ অনুযায়ী তেওঁলোকে আৰক্ষীক অৱগত কৰিছিল কিন্তু আমি খবৰ কৰিছিলো যে শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ যিখন নাৰ্ছিং হোম শংকৰদেৱ নাৰ্ছিং হোম মিলননগৰ আউটপোষ্টৰ আণ্ডাৰত পৰে সেইদিনাখন আমি খবৰ কৰিছিলো কিন্তু মিলননগৰ আউটপোষ্টৰ ফালৰ পৰা আমাক জনোৱা নাই যে হাস্পতাল শংকৰদেৱ হস্পিটালৰ পৰা আমাক কিবা এনে ধৰণৰ খবৰ দিছে কিন্তু ইয়াৰ দুটা কাৰণ থাকিব পাৰে হয়তো এটা অনলাইন পদ্ধতি হ'ব পাৰে এটা অফলাইন পদ্ধতি হ'ব পাৰে এয়া আমি আৰু আৰক্ষীৰ লগত যোগাযোগ কৰিম আৰু এটা কথা হ'ব পাৰে হয়তো সদৰ থানাটো জনাব পাৰে কিন্তু সদৰ থানাৰ ফালৰ পৰাও আমাক জনোৱা হোৱা নাই আমি খবৰ ৰাখিছো এয়া আমি খবৰ কৰিম যদি আচলতে চিকিৎসকৰ বিধিমতে যদি মেডিকো লিগেল বিধি আৰক্ষীক জনাইছিল যদি আৰক্ষীয়ে হেয়া নিমাত আৰক্ষীয়ে যদি কোনো ধৰণৰ সহযোগিতা কৰা নাই ইয়াত কিয় কৰা নাই আমি সংবাদ মাধ্যম হিচাপে আমি এয়া কথা তথ্য ফাদিল কৰিম কিন্তু এই মুহূৰ্তলৈকে মই পুনৰবাৰ জনাওঁ যে মিলননগৰ আউটপোষ্টৰ আণ্ডাৰত যিখন আচলতে নাৰ্ছিং হোম শ্ৰীমন্ত শংকৰদেৱ মিলননগৰ আউটপোষ্টৰ ফালৰ পৰা আমি প্ৰথম পৰ্যায়ত যেতিয়া সুধিছিলো তেতিয়া কৈছে যে এনেধৰণৰ কোনো জনোৱা নাই আৰু দ্বিতীয় কথাটো হ'ল যে যুৱতীগৰাকী আৰক্ষী কনিষ্টবল যুৱতীগৰাকীৰ স্বাস্থ্য লাহে লাহে সুস্থ হৈছে আমি চিকিৎসকৰ লগত কথা পাতিছো তেওঁলোকে অন কেমেৰা কোৱা নাই যদি অফ কেমেৰা আমাক জনাইছে যে যুৱতীগৰাকী প্ৰথম পৰ্যায়ত যেতিয়া ভৰ্তি কৰোৱা হৈছিল এজন নহয় বহুকেইজন ডক্টৰ তাত আচলতে নিয়োগ কৰা হৈছিল কাৰণ যুৱতীগৰাকী যেতিয়া চকুত আঘাত পাইছিল ইমানকে ফুলি আছিল যে নেদেখা পৰ্যন্ত হৈছিল যাৰ বাবে চকু চিকিৎসকক মাতিবলগীয়া হৈছিল যুৱতীগৰাকীৰ যি আচলতে কান্ধত এনে পঢ়া আছিল যে চিকিৎসকে সন্দেহ কৰিছিল যে ফ্ৰেকচাৰ হৈছে নি কোনোমতে সেইবাবে যুৱতীগৰাকী এক্সৰেও কৰা হৈছিল কান্ধত আৰু ক'বলৈ গ'লে গোটেই শৰীৰটোতে আঘাতৰ চিন স্পষ্ট বুলি আমাক জানিবলৈ দিছিল মানে শৰীৰটো বিভিন্ন ঠাইত দুখ পাইছিল জখম হৈছিল যুৱতীগৰাকী যাৰ বাবে এজন নহয় আচলতে এতিয়া বৰ্তমান যিজন চিকিৎসকে চাই আছে কিন্তু প্ৰথম পৰ্যায়ত বহুকেইজন চিকিৎসকৰ প্ৰয়োজন হৈছিল মই পুনৰবাৰ জনাইছো যে চকু চিকিৎসকৰ আদি কৰি অৰ্থ বিভিন্ন আচলতে বহুজন চিকিৎসকৰ লাগিবলগীয়া হৈছিল কাৰণ যুৱতীগৰাকীৰ জখম যথেষ্ট গুৰুতৰ আছিল ইয়াতে এটা কথা উল্লেখ কৰিব পাৰি যে পিতৃয়ে এটা কথা উল্লেখ কৰিছিলে যে যুৱতীগৰাকী পিতৃক কৈছিলে যে মই পৰিলো কিন্তু পিতৃয়ে বাৰে প্ৰতি সুধিছিলে তোক কোনে মাৰিছে আমাৰ ওচৰত সেই ভাষ্য আছে পিতৃগৰাকী তোক কোনোবাই মাৰিছে নেকি কাৰণ পিতৃয়ে নিজে কৈছে যে পৰিলে ইমান আচলতে জখম সম্ভৱেই নহয় পিতৃয়ে কোনো পৰ্যায়ে প্ৰথমতে বিশ্বাস কৰা নাই কিন্তু এতিয়া সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত হয়তো পিতৃয়ে নিজৰ ভাষ্য সলনি কৰিব পাৰে কিন্তু পিতৃয়ে কোৱা ভাষ্য আমাৰ লগত আছে ND20 এই ভাষ্য প্ৰকাশ কৰিছে যে প্ৰথম অৱস্থাত যিটো কণ্ডিশ্যন যুৱতীগৰাকীৰ যি শাৰীৰিক যি অৱস্থা তাক লৈ পিতৃ হতচকিত হৈ পৰিছে আৰে পিতৃয়ে কৈছিল যে পৰিলে সম্ভৱেই নহয় কাৰণ মই পুনৰবাৰ জনাইছো যে যুৱতীগৰাকী এজন নহয় প্ৰথম পৰ্যায়ত যি চিকিৎসকে জনাইছে যে বহুকেইজন চিকিৎসকৰ প্ৰয়োজন হৈছিল এনে জখম হৈছিল প্ৰথম অৱস্থাত তেওঁ হয়তো উঠিব পৰা নাছিল এতিয়া লাহে লাহে যুৱতীগৰাকী সুস্থ হৈ উঠিছে কিন্তু এটা পৰি এটা কথা লক্ষ্য কৰিব যিহেতু এগৰাকী আৰক্ষী কনিষ্টবলক এজন নেতাই পঢ়া কৰিছিল এই ক্ষেত্ৰত আৰক্ষীয়ে কিয় নিমত আছে মই সেই কথাও এই মুহূৰ্তত আচলতে আমি সংবাদ মাধ্যম হিচাপে আমি ঢুকি পোৱা নাই কাৰণ এগৰাকী আৰক্ষী কনিষ্টবল দেখে অসম আৰক্ষী এগৰাকী কনিষ্টবলক পঢ়া কৰিছে এজন নেতাই আৰু এতিয়ালৈকে ICUত এতিয়ালৈকে চিকিৎসা চলি আছে কনিষ্টবলগৰাকী যুৱতীগৰাকীৰ অৱস্থা কেনে বৰ্তমান ডেভিড যুৱতীগৰাকী অৱস্থা লাহে লাহে সুস্থ হৈ উঠিছে কিন্তু এইখিনিতে পৰি এটা কথা উল্লেখ কৰিব লাগিব যে আৰক্ষী কিয় নিমাত আছে এগৰাকী অসম আৰক্ষীৰ এগৰাকী কনিষ্টবলক প্ৰহাৰ কৰিছে এজন নেতাই ৰাজনৈতিক নেতাই আজি যিভাৱে এতিয়াও ICUত আছে এতিয়াও তেওঁ আচলতে সম্পূৰ্ণ সুস্থ হৈ উঠা নাই আৰু এই ক্ষেত্ৰত ক'ব পাৰি যে চৌমতো কেছ আৰক্ষী নিশ্চয় ল'ব পাৰে নিজাববীয়াকৈ যদি গোচৰ লয় চৌমতো কেছ আৰক্ষী ইচ্ছা কৰিলে ল'ব পাৰে কাৰণ যিগৰাকী কনিষ্টবল যুৱতী তেওঁ অসম আৰক্ষীৰে
গতিকে এজন যদি নেতাই প্ৰহাৰ কৰিছে আৰক্ষীয়ে সৌমতৰ কেছ লোৱাটো আচলতে সকলোৱে কয় যে নিজাববীয়াকৈ গোচৰ লৈ তাতে এগৰাকী যুৱতী এই মুহূৰ্তত আইচিউত ভৰ্তি হৈ আছে এই সকলোখিনি দিশ আছে কিন্তু এই মুহূৰ্তত মই দৰ্শকসকলক জনাওঁ যে চিকিৎসকসকলে প্ৰথম অৱস্থাত যুৱতীগৰাকীৰ যি অৱস্থা স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আচলতে চিকিৎসকে মেডিকো লিগেল বিধি মানে চিকিৎসকসকলে যি বিধি মতে আৰক্ষীক অৱগত কৰিছিল কিন্তু এইখিনিতে মই জনাওঁ যে দুটা পদ্ধতি থাকে হয়তো এটা অফলাইন এটা অনলাইন যদি অনলাইনো কৰিছিলে সেয়াও আমি খবৰ ৰাখিম কিন্তু প্ৰথম পৰ্যায়ত যেতিয়া আমি মিলননগৰ আউটপোষ্টে কৈছে যে কোনো ধৰণৰ খবৰ দিয়া নাই যদি চিকিৎসালয়ৰ ফালৰ পৰা অৱগত কৰিছিল যদি মেডিকেল লিগেল বিধি মানিছিল চিকিৎসালয়ৰ ফালৰ পৰা যদি আৰক্ষীয়ে লুকাইছে তাৰ আঁৰত কি আছে সেয়াও আমি খবৰ ৰাখিম আৰু এই মুহূৰ্তত কওঁ যে বিভিন্ন সংগঠনো আছে আচলতে এগৰাকী যুৱতীৰ ওপৰত আচলতে এনে যি পহাৰৰ বলি হৈছে একেলগে চিকিৎসা চলি আছে আইচিউত আছে হয়তো নাৰী সংগঠনো আছে হয়তো তেওঁলোকেও এইটো বিচাৰ গোচৰ কৰিব পাৰিলেহেঁতেন আৰক্ষীয়ে সৌমতৰ কেছ ল'ব পাৰিলেহেঁতেন যিহেতু এগৰাকী আৰক্ষী কনিষ্টবল এই সকলো ফালৰ পৰা সকলো নিমাত আছে ইয়াৰ ওপৰত কিবা ৰাজনৈতিক শক্তিৰ কিবা প্ৰভাৱ আছে নেকি সেয়াও এই আচলতে সেই প্ৰশ্ন উত্থাপন হৈছে ডেভিড আচলতে ৰাজনৈতিক শক্তিৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছে নেকি আৰক্ষী কাৰণ আৰক্ষীয়ে নিজাববীয়া কোনো গোচৰ ৰুজু কৰা নাই এই খবৰ বিয়পি আৰু কিমান তেওঁৰ আসলে অৱস্থা সংকটজনক সেই কথা জনাইছো কিহৰ বাবে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গকুল বৰ্মনৰ বিৰুদ্ধে বা নিজাববীয়া গোচৰ কিয় ৰুজু কৰা নাই এনে ধৰণৰ প্ৰশ্নসমূহ এতিয়া উত্থাপন হৈছে ডেভিড হয় নিশ্চিতভাৱে আমি আৰক্ষীৰ লগত আচলতে চাব যেতিয়া আমি আৰক্ষীৰ লগত যোগাযোগ কৰিছোঁ তেওঁলোকে সদায় আচলতে ফালৰি কাটিছে সংবাদ মাধ্যমে আমি কৈছোঁ যে আপোনালোকে এই বিষয়ে মন্তব্য দিয়ক কোনো ধৰণৰ মন্তব্য নাই কোনো ধৰণৰ একো সহযোগিতাই নাই আমি আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আমি কোৱা নাই যে আৰক্ষীয়ে ভাষ্য দিয়ে সেই ভাষ্য আমি সম্প্ৰচাৰ কৰিম আৰু এই মুহূৰ্তত আমি জনাই থওঁ যে আমি গকুল বৰ্মনেও যদি ভাষ্য দিয়ে আমি গকুল বৰ্মনৰ ভাষ্য সংগ্ৰহ কৰিম যুৱতীগৰাকী বাৰু আইচিউত আছে এয়া আচলতে এতিয়া চিকিৎসকৰ তত্বাৱধানত আছে কিন্তু যুৱতীগৰাকীৰ পিতৃৰ যি ভাষ্য সেয়া আমি দেখুৱালো পিতৃয়ে যি ক'লে আমি সম্প্ৰচাৰ হৈ আছে এই মুহূৰ্তলৈকে এই সকলো ফালৰ পৰা আচলতে চালি জাৰি এটাই কথা উল্লেখ কৰিব পাৰি যে আচলতে কিবা নহয় কিবা ৰাজনৈতিক শক্তিৰ প্ৰভাৱত এনে কিছু দৃশ্য পৰিলক্ষিত হৈছে নেকি কিয় আৰক্ষীয়ে আচলতে নিজাববীয়া সৌমতৰ অধীনত আৰক্ষীয়ে আচলতে নিজাববীয়া গোচৰ ল'ব পাৰিলে হয় কাৰণ মই পুনৰবাৰ জনাওঁ যে এগৰাকী অসম আৰক্ষীৰ কনিষ্টবল যিগৰাকী আচলতে ইতিমধ্যে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে চিকিৎসা এতিয়াও চলি আছে তেনে অসম আৰক্ষীয়ে এগৰাকী কনিষ্টবল হয় আৰু এজন আচলতে যি অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত সকলোৱে অভিযোগ কৰিছে যে এজন ৰাজনৈতিক নেতাৰ প্ৰহাৰত এজন আৰক্ষী কনিষ্টবল যিগৰাকী আৰক্ষী কনিষ্টবল যুৱতী এতিয়াও চিকিৎসা চলি আছে এতিয়াও আইচিউতে আছে গতিকে আৰক্ষী কিয় নিমাত আছে আৰু মই এইখিনিতে কওঁ যে বিভিন্ন ধৰণৰ আচলতে নাৰী সংগঠনো আছে যিহেতু এগৰাকী তেখেত যুৱতীগৰাকীৰ শৰীৰত প্ৰহাৰ হৈছিলে এয়া আমি কোৱা নাই আচলতে এয়া চিকিৎসকৰ যি প্ৰথম অৱস্থাত মই পুনৰবাৰ জনাওঁ যে মেডিকো লিগেল চিকিৎসকৰ এটা বিধি থাকে চিকিৎসকৰ এই বিধিমতে মেডিকো লিগেল অনুযায়ী চিকিৎসালয় কৰ্তৃপক্ষৰ ফালৰ পৰা কিন্তু আৰক্ষীক জনোৱা হৈছিল হয় ডেভিড এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আমাক সবিশেষ তথ্যখিনি আপুনি জনাইছে আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত